গড়েশ্বৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগৰ অধীনত নিৰ্মাণৰত মথাউৰি পৰিদৰ্শন। আজি গড়েশ্বৰত মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ গড়েশ্বৰ সমষ্টিৰ জলসম্পদ বিভাগৰ অধীনত নিৰ্মাণৰত মথাউৰি পৰিদৰ্শন কৰে। গড়েশ্বৰৰ সমীপৰ দিগপাৰ খটিৰপামত শুকলাই নৈৰ পাৰত আৰু তামুলপুৰৰ কাকতিচুবা ভোলাচাৰত শুকলাই নৈৰ বাওঁপাৰে নতুনকৈ নিৰ্মাণ কৰি থকা মথাউৰি দুটি পৰিদৰ্শন কৰে আৰু নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱা আৰু সামগ্ৰিক পৰিস্থিতি পৰিদৰ্শন কৰে। জিঅ' মেগা টিউবৰ সহায়ত শক্তিশালীভাৱে নিৰ্মাণ কৰা মথাউৰি দুটাৰ কামৰ অগ্ৰগতি বুজ লৈ জনসাধাৰণৰ লগত মত বিনিময় কৰে। এই সময়ছোৱাত স্থানীয় পাৰিষদ তথা বিটি আৰু ইএম ৰনেন নাৰ্চাৰী তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ দাসে ৰাতুল শৰ্মাই মন্ত্ৰীগৰাকীক সংগ দিয়ে। বিধানসভা আছিলে, তাৰপাছত এডভান্টেজ আছাম, ঝুমুৰ বিনন্দিনী, তাৰপাছত ইলেকশ্যন বিহু, গতিকে বহুতখিনি কাম চলি আছে। প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰিৰ কাম গোটেই অসমত চলি আছে। আৰু সঁচাকৈ কৈছোঁ, মই আহিব পৰা নাছিলোঁ, এটা দুটা জেগাতে গৈছিলোঁ। আৰু ইলেকশ্যনৰ যেতিয়া হেৰি হয়, কোড অফ কণ্ডাক্ট তেতিয়া যাবও নোৱাৰি, যদিও BTCত কোড অফ কণ্ডাক্ট নাছিলে, কিন্তু মই কেম্পেইনিঙত ব্যস্ত থকাৰ কাৰণে আহিব নোৱাৰিছিলোঁ। আজি আহি অত্যন্ত ভাল লাগিল যে ইয়াতে তামুলপুৰ জিলাত এইবছৰ আমি 13 কিলোমিটাৰ মথাউৰি বনাইছোঁ। আৰু এইবাৰ খুব ভাল টেকন'লজি ব্যৱহাৰ কৰি আমি বনাইছোঁ। এই মথাউৰি হয়তো অনাগত 100 বছৰতো ভাঙিব নোৱাৰিব। আমি আপোনালোকে চাগে দেখিছিলে বনাই থাকোঁতে, আমি ইয়াৰ তলত জিঅ' মেগা টিউব আছে। জিঅ' মেগা টিউব প্ৰায় 3.5 কিলোমিটাৰ দিয়া আছে। মানুহে কয় সেই জিঅ' মেগা টিউবটো উঠাবলৈ 2-3টা হাতীও নোৱাৰিব। গতিকে পানীয়ে সেই জিঅ' বেগ ভাঙি মেগা টিউব বেগ ভাঙি এতিয়াও হয়তো ব্ৰিজ কৰিব নোৱাৰে। আমি প্ৰত্যেকবাৰ আমি অসমৰ 250 কিলোমিটাৰ মথাউৰি এবাৰ তেনেকেই কৰিছোঁ। আমি যি নতুন মথাউৰি কৰিছোঁ অসমত, আমি এটা মাজত জিঅ' মেগা টিউব দিছোঁ, তাৰ ওপৰত মাটি দিছোঁ। জিঅ' মেগা টিউব মানে কেনেকুৱা, 25 মিটাৰ দীঘল এটা টিউব। তাত আমি মেচিনৰে পাম্প কৰি বালি ভৰাই দিওঁ। আৰু মোৰ বোধেৰে চাগে 10 ট্ৰাকমান বালি সোমায়। কিমান সোমায় এটা টিউবত? এটা টিউবত 10 ট্ৰাকমান বালি সোমায়। গতিকে হিউজ হয়। মোৰ এজন বন্ধু বিধায়কে কৈছে যে এইটোতো চুনামি আহিলে উঠাই নিব নোৱাৰে। নতুন টেকন'লজিত আমি লৈছোঁ। গতিকে ভাবিছোঁ যে ভৱিষ্যতে এই টেকন'লজিৰে অসমৰ বানপানী একেবাৰে নাইকিয়া কৰিব পাৰিম। অসমৰ য'ত পুৰণা মথাউৰি, তাৰ প্ৰত্যেকটো পুৰণা মথাউৰিৰ কাষে কাষে যদি আমি এটা মেগা টিউব দি এনেকৈ মাটি আৰু ফিল আপ কৰি দিব পাৰোঁ, ষ্ট্ৰেংথেনিং কৰিব পাৰোঁ, যিটো আমি আমাৰ বজালিত কৰিছোঁ, কিন্তু পহুমৰা নদীত কৰিছোঁ। পহুমৰা নদীৰ পুৰণা মথাউৰিত আমি প্ৰায় 15 কিলোমিটাৰ দুইফালে আমি জিঅ' মেগা টিউব দিছোঁ। যোৱাবাৰ সেইকাৰণে নাভাঙিলে। পহুমৰা আমাৰ যিখন নদী, তাৰ মথাউৰিখিনি খুব বেছি ভালনাৰেবল আছিলে, যোৱাবাৰ নাভাঙিলে। আমি এইবিলাক কৰাৰ কাৰণে হোৱা নাই। গতিকে আমাৰ তামোলপুৰতো যথেষ্ট কাম কৰিছোঁ। এইবাৰহে 13 কিলোমিটাৰ। যোৱা 4 বছৰত মোটামুটি মোৰ হিচাপততো 50 কিলোমিটাৰমান কৰিছোঁ। যোৱা 4 বছৰত তামোলপুৰত আমি প্ৰায় 50 কিলোমিটাৰ মথাউৰি বনাইছোঁ, আপোনালোকে জানেই। এটা কথা মই সদায় কিন্তু ক'ম যে এইখিনি আমি SOPD টকা আনিছোঁ BTCলৈকে, নিয়মমতে আনিব নালাগে। কাৰণ যিহেতু BTCয়ে এক্সট্ৰাকৈ টকা পায়, গতিকে SOPD টকা বা এইখিনি নন সাবচিডিয়েল এৰিয়াৰ টকা, সাবচিডিয়েল এৰিয়াৰ টকাটো ডাইৰেক্ট গুচি যায় সাবচিডি ল'লে। মই এইখিনি যিখিনি কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ আগ্ৰহত, নন BTCৰ এৰিয়াৰ টকা আনি BTC এৰিয়াত কৰিছোঁ। নন সাবচিডিয়েল এৰিয়াৰ টকা আনি সাবচিডিয়েল এৰিয়াত কৰিছোঁ। প্ৰায় 500 কোটি টকা যোৱা 4 বছৰত আমি BTCত খৰচ কৰিছোঁ। আৰু প্ৰায় 100-150 কোটি টকা আমি খৰচ, 150 কোটি হ'ব, অতি কমেও 150 কোটি হ'ব আমি কাৰ্বি আংলঙত খৰচ কৰিছোঁ। আকৌ কৈছোঁ সেইখিনি কিন্তু নন সাবচিডিয়েলৰ টকা, কিন্তু আমাৰ কাৰণে সাবচিডিয়েল নন সাবচিডিয়েল ডিফাৰেঞ্চেছ আমি নাভাবোঁ। আমি অসম বুলি ভাবোঁ। কাৰণ মই সদায় কওঁ, শুকলাই নদীত যদি বানপানী হয়, ইয়াত যদি ব্ৰিজ হয়, কোনোবাই সাংবাদিকক সুধিলে মই ক'ম নেকি প্ৰমোদ বড়োৱে চাব? মইতো ক'ব নোৱাৰোঁ। গতিকে সেইকাৰণে এইখিনি কৰিছোঁ আৰু কৰিবলৈকে আশা ৰাখিছোঁ। কোনটো লাহে লাহে হ'ব, একেদিনাই কেনেকৈ হ'ব? নাই, এইটো লাহে লাহে হ'ব। ইয়াত যেতিয়া হেৰি হ'ব ভাল হৈ যাব। এইখিনি কাম অলপ বাকী, 90% হৈছে কাম, 10% আছেই। কিন্তু এই মথাউৰিটো আপোনালোকে চাব, আমি হয়তো নাথাকিম, 100 বছৰলৈ ভাঙিব নোৱাৰে। সমষ্টিত আজি অসমৰ মন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী, জনপ্ৰিয় নেতা পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ মথাউৰিবিলাক যিবিলাক মানে আমাৰ বানপানীত হৈছিলে, আমাৰ চুকলা নদী
মোৰ সমষ্টি 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ মটৰ এতিয়া বনোৱা হৈছে 90% কিছুমান হৈছে এই মটৰটো আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিছে এতিয়া এই মটৰটো হ'ল বনমোজা কাকতি চুবাত ইয়াত অলপ আগতে উপস্থিত তেখেতে হৈ কিছুমান পৰিদৰ্শন কৰি কিছুমান কাম কৰিব লগা থাকি যোৱা কামবিলাক নিৰ্দেশ কৰিব আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়া কিবা এটা কৰি আছে ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু এই অঞ্চলৰ ৰাইজে এই মথৰিৰ কাৰণে বহুত বছৰৰ পৰা সমস্যা আছে এই সমস্যা এতিয়া সমস্যা নহয় তো গণতন্ত্ৰ দেশত ৰাইজৰ ৰজা ৰাইজে মালিক ৰাইজে প্ৰতিনিধি বনায় আমাক এমচিএলএ বনাইছে এমএলএ মন্ত্ৰী ৰাইজে বনায় গণতন্ত্ৰ দেশত তো পীযুষ দাই আমাৰ এই সমস্যা সমাধান কৰি দিয়াৰ কাৰণে এজন প্ৰতিনিধি হিচাপে মই সুখী হৈছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে বহুত দুখত আছে খেতি কৰি দিয়ে খেতি কৰাৰ পাছত এই খেতি পাব না নাই কোনো গেৰাণ্টি নাই ৰাতি টোপনি মাৰে বাৰিষা সময়ত কেতিয়াও ঘৰৰ ওপৰেদি পানী গুচি যাব কোনো গেৰাণ্টি নাই এনেকুৱা এই মানে বহুত দুখত আছিলে এই দুখৰ পৰা মুক্ত কৰিলে এজন ব্যক্তি আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা দাদা ইয়াৰ কাৰণে এই বনমোজা কাকতি চুবা অঞ্চলৰ ৰাইজৰ কাৰণে পীযুষ হাজৰিকা দাদাক ধন্যবাদ দিছোঁ আৰু এনেকুৱা সমস্যা মোৰ সমষ্টিত 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ এনেকুৱা আছে এইটো আমাৰ নাটকুচি খৈৰাবাৰী নাটকুচি বড়ো চুবা আৰু দিছপাৰ ঘটি চুবাত এতিয়া কাম চলি আছে আৰু মাদালবাৰীত 10 কিলোমিটাৰ এটা কাম চলি আছে 90% এটা কমপ্লিট হ'ল প্ৰায় সমস্যা আগত আছিলে এই সমস্যাখিনি সমাধান কৰি আছে এতিয়া আৰু সমস্যা আছে এই সমস্যাখিনি মই পীযুষ দাক ডাঙৰ মই 3টা সমস্যা আছে পীযুষ দাক মই কৈছোঁ ৰাইজেও তেখেতক অনুৰোধ ৰাখিছে আৰু ময়ো অনুৰোধ ৰাখিছোঁ ৰাইজৰ হৈ মানে ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে আৰু পীযুষ দাই মোক কথা দিছে যে ৰাইজৰ সমস্যাখিনি মই সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম এইখিনি কথা পাই নিজে সুখী হৈছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজো সুখী আমাৰ এই শুক্লা নদীৰ পাৰত থকা আমাৰ অঞ্চলৰ ৰাইজে বহুত সুখী আৰু যি সুখী আগত নাছিলে কিন্তু বহুত দুখত আছিল এই দুখৰ পৰা সুখত অনাৰ কাৰণে যিখিনি দায়িত্ব লৈ কাম কৰিব পাৰোঁ আৰু পীযুষ দাই যিখিনি আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিলে অসমৰ ৰাইজৰ হৈ আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ হৈ আমাৰ শুক্লাই চেৰপাং ৰাইজৰ হৈ মই পীযুষ দাক মই ধন্যবাদ দিছোঁ তেখেতৰ ৰাজনৈতিক যাতে জীৱনত আৰু আগবাঢ়ক আৰু সুস্বাস্থ্য তেখেতৰ পৰিয়ালৰ কামনা কৰিছোঁ।